অসমীয়া যুৱকৰ বহিৰাজ্যত কাম কৰিবলৈ গৈ অকাল মৃত্যুক সাৱটি ল'লে গুৰেশ্বৰৰ 22 বছৰীয়া যুৱকে ল'ৰাটো গুৱাক যাম কৈ আছিল মই আকৌ কৈছো কি গুৱাক যাবা নালগে তই ইয়াতে কাম কৰি থাকা আমাৰ কেইটা ভাইৰে গুৱাহাটীতে কাম কৰি আছে কম পইচা ইয়াতে কাম কৰি থাক নাই মানে তার লোক দুটা যাবা উলছি আমি আমাক গম নহাকে কিন্তু টিকেট করলে কিন্তু তনে বিপদ হব কিন্তু গম পাবি তনে এর টিকেট নকরবি এনে কৈছে আকো নহয় আমি এর টিকেট নকাৰো লাগে হেঙ্গা কৈছি তারপর মই বোলো টিকেটটো নকরবি দে আমি ঘরের মানুহ এক অর্ডার দিয়ে নাই আমি পয়সা পাতি দিবা নৰো আমি তৎক্ষণাৎ পয়সা পাতি কৰ পৰাই দিম তাক আৰু হেংকা কৈ আছো হেঁতে কৈছি আৰু হেৰি আমি ইয়াক নেনাও দে তাৰপৰা চোৰাংকা যি এনে টিকেট কৰিব দিছি যাবাৰ দিনা কৈছি মায়ে মোক 3000 পইচা দি হেংকা কৈছি মই বোলো মই 3000 পইচা কৰ পৰা দিম দেউতাৰে ক'ত হেংকা কৈছো দেউতাকে খুজিছিল নেকি দেউতাকে কৈছি কি মই কৰ পৰা দিম মই এইকেইদিন কাম চামে কৰিব পৰা নাই তারপরে মই এই এটা বাইদেউ আছিল বাইদেউটো তারপরে 3000 টাকা লৈ পেলাই দি খেদাইছো মই বোলো নামা নাই নহলে ফেন চেন ভাঙি পেলছি গুৱাত গেছিল দিলীপ আৰু দীপঙ্কাৰ আপনার লড়ার নাম কি গিৰেন ৰাজবংশী কিমান বয়স হচ্ছে 22 বছৰমান হল নেকি 22 বছৰীয়া পুত্ৰৰ অকাল বিয়োগত হিয়া ভগা কান্দোন এগৰাকী দুৰ্ভগীয়া মাতৃৰ গুৰেশ্বৰ আৰক্ষী থানা অন্তৰ্গত কাঠিনী গাঁৱৰ ওচেত ৰাজবংশী আৰু পুবালী ৰাজবংশীৰ 22 বছৰীয়া পুত্ৰ গিৰেন ৰাজবংশীৰ মৃত্যুক লৈ সৃষ্টি হৈছে এতিয়া ৰহস্য একেখন গাঁৱৰে তিনি বন্ধুৰ সৈতে গোৱালৈ বুলি কেইদিন পূৰ্বে গিৰেন ৰাজবংশীয়ে ওলাই গৈছিল ঘৰৰ পৰা লক্ষ্যস্থান পাবলৈ কিছুদূৰ বাট থাকোঁতে মহাৰাষ্ট্ৰ ৰেল ষ্টেচনত গিৰেন ৰাজবংশী ক্ষতবিক্ষত শৰীৰ উদ্ধাৰ কৰে আৰক্ষীয়ে পৰিয়ালৰ অভিযোগ এয়া এক পৰিকল্পিত হত্যা গিৰেন ৰাজবংশীৰ অকাল মৃত্যুত পৰিয়ালৰ লগতে অঞ্চলটোত শোকৰ চাপৰে এই তাৰমানে ল'ৰাটো বহুত দিনৰ পৰা গোৱাত আগতো আছিল কিন্তু এতিয়া সি আকৌ আহি পেলাই 5 বছৰমান থাকি আহি ইয়াতে থাকি তাৰ ইয়াতে মন বহা নাই আকৌ গোৱাত যাবা বিচাৰি আছে সি বোলো পইচা নাই বাছে গোৱাত যাবা একবাৰ টিকেট কৰিলে কৰি ভুৱা টিকেট নাকি সিবাৰ পইচাকেইটা এনেই খেদলা নহ'ল এই ৰাসৰ সময়ত তাৰপৰা আকৌ ইদিনা অকস্মাতে মোক কৈছে দেউতা মই টিকেট কৰিছোঁ হেৰি মোক পইচা লাগব বোলো মোৰ পইচা এটাও নাই মই কাম কৰি আছোঁ দাঁতৰ বিহুত হেৰি আছোঁ মই একো কৰিব পৰা নাই তোক পইচা ক'ৰ পৰা দিম মই টিকেটৰ পইচা হৈছে মোক 3000 টকা দিব বোলো মোৰ তাতো পইচা এটাও নাই বাচা তাৰপৰা কৈছে মাক সোধো এই মাকক সোধাওঁতে মাকে বোলে দিলা ইয়াতে কোনে কৈছে টিকেট কৰি দিছে তাক কোনে কি কৈছে মই সেইটো কথাও নাজানো এই যাই এতিয়া তাৰমানে কালি ৰাতিপুৱা অনুষ্ঠানত আমি উপস্থিত হৈছোঁ গামবুঢ়ী আহি মোৰ নাম সুধি উলিয়াইছে তাৰপৰা মোৰ লগত মই বুজি গৈছোঁ গিৰেন ল'ৰাটো আপোনাৰ অমুক গৈছিল মোৰ লগত গৈছিল কিন্তু এতিয়া তাৰ এক্সিডেণ্ট এনেকুৱা তেতিয়া আমাৰ হাকা লাগি গ'ল আমি তেতিয়া তাৰ সিহঁতক ফোন কৰি সুধিলোঁ যে গম পাইছি তাতে বোলে সিহঁতক বেলেগৰ ঘৰত জনাইছে নাই লোককেইটাই আমাক জনা নাই তাৰ দেহা আছে এক ঠাইত পৰি বেগ আছে এক ঠাইত পৰি কিন্তু তাৰ মোবাইল আছে সিহঁতৰ হাতত এইটো কি ধৰণৰ কথা হৈছে আমি ধৰিব পৰা নাই এতিয়া মোৰ সন্দেহ সেইটোৱে কিন্তু মোৰ তোমাৰ এইবিলাক সন্দেহ আৰু যি জেগাত লাষ্ট একটুকুৰহে পৰিছে একটুকুৰ নাই সেই জেগাত তেজ বোলা বস্তু নাই ভিডিঅ' দিয়াত এতিয়া আপোনালোকৰ ল'ৰাৰ মৃত্যু হোৱা বুলি খবৰ পাইছে মৃত্যু হোৱা বুলি গামবুঢ়াইও জনালে আৰু ভিডিঅ'ও দেখুৱালা তাৰ এই হেৰিয়ে কিন্তু বেলেগে মাৰা বুলিয়ে মোৰ সন্দেহ হৈ আছে কিন্তু এতিয়া আমি গুৰেশ্বৰ থানাত আমি গৈছিলোঁ তাত ক'লা সিহঁতে যে আমি ইয়াৰ পৰা একো কৰিব নোৱাৰোঁ এতিয়া আমাৰ ৰঙিয়াত গেলি যাব দিছে আমি এতিয়া ৰঙিয়াত যাৱাৰ কাৰণে হেৰি কৰি আছোঁ ৰঙিয়াত যাই মইতো একো নাজানো এই দুইজন আমাৰ ভাইটি দাদা ল'ৰা আছে সিহঁতেও যাব এতিয়া আপোনাৰ ল'ৰাৰ মৃতদেহটো ক'ত আছে তাতে আছে এই ৰাজস্থান নে কি বুলি কয় যদি হেৰি হৈছে তাৰ পৰা এনেই মহাৰাষ্ট্ৰত এতিয়া তাতে হেৰি আছে কি নাম আপোনাৰ ল'ৰাৰ নামটো গিৰেন ৰাজবংশী কথাটো আমি বিশেষ নাজানো যোৱাটো জানো আৰু গোৱাত গৈছে এইটো জানো আৰু কেনেকৈ ঢুকাইছে এইটো কথা জানা নাই কিন্তু আমি মোবাইলত গম পাইছোঁ আৰু যে সি গাড়ীত কাটা গৈছে বুলি গম পাওঁ আৰু সেইটোৱে গম পাওঁ আৰু আমি কেনেকুৱা সন্দেহ কৰিছে এতিয়া আপোনালোকে তাৰ মৃত্যু আমি এতিয়া কেনেকৈ ক'ম এতিয়া তিনিজন গেছি সিহঁতৰ বোলে তিনিজনৰ ভিতৰত ই বোলে ক'লা মোৰ এটা বৰ ভাল লগা নাই গাটো হেৰি লাগিছে মই পিছত দাবাত উঠিম তো না এটা উঠি থাক সেনেকা বুলি কোৱা বুলি কৈছিলোঁ মোবাইলত সেই তেওঁলোক দুটাই সি বোলে নামি আহি পিছত দাবাত থাকিল যাই গোৱা পালাই যায় যেতিয়া গোৱা পালা গোৱাত পেলাই এনেকৈ যাই ষ্টেচন ৰখি আছে ই নাই এই ল'ৰাজন তাৰ কি হ'ব তাৰপিছত সেনেকৈ আৰু সিহঁতক লগ বন্ধু আছে নহয় গোৱাৰে আমাৰ এই বৈদ্যাকা ল'ৰাটো
তাৰ লগ বন্ধু আছে সিহঁতে গাড়ী দি লৈ সিহঁতক দুটাক লৈ গ'ল আৰু তাৰ পৰা ক'ত যাম বুলি কৈছিলে সিহঁতে? গোৱাত পিছত লৈ যায় সিহঁতক বোলে ফোন কৰিলা উম, এই মহাৰাষ্ট্ৰৰ পুলিচে যেনে তেনে গিৰেণ নামৰ ল'ৰাটো উম, গাড়ী কটা গৈছে তোমালোকৰ লগত যোৱা নাছিল নেকি কৈছে আমাৰ লগতে আছিল কিন্তু আমাৰ পৰা সি সেই ডাবৰ পৰা নামি আহি মোবাইলটো বাৰু চুইচ অফ মই এটা কথা জানিছো যে আপোনালোকে ভাবি চাওক যে তিনিজন মানুহ এক লগত গৈছে তিনিজন মানুহৰ এজন মানুহে নাই যে ট্ৰেইনত আমিও কত বছৰ বাহিৰত থাকি আহিছো ট্ৰেইনত গেলি যে হয় আমাৰো এটা ৰিক্সা যে তিনিটা বেগ যাব তিনিটা বেগৰ এজনে হলেও একজনে চাব লাগে দুইজনে টিপনি মাৰিলে একজনে চাই আমিও যাই আছো কত বছৰ এনেকুৱা গুজৰাটত থাকি আহিছো ঠিক তেনেকুৱা কথা মই এটা কথা জানো দুইজনে টোপনি মাৰি আছিল একজনে নামি আহিল নামি অহাৰ পিছত সেইজন ল'ৰা 1 ঘণ্টা যোৱা নাই 2 ঘণ্টা যোৱা নাই 3 ঘণ্টা যোৱা নাই 3 ঘণ্টাৰ পিছত বাকী দুজনে খবৰ ল'ব লাগে নে নালাগে যে খবৰে লোৱা নাই তেখেত সকলো হাতত মোবাইল কেনেকে থাকে কিন্তু মই এটা কথা আপোনালোকক কওঁ যে মোৰ অন্ধবিশ্বাস আছে কাৰণ এইটো কিন্তু নিজে মৰা নহয় মাৰ্ডাৰে হয় কাৰণ মোৰ অন্ধবিশ্বাস আছে যি দুজন ল'ৰা গৈছিল এক লগত গৈছিল কাৰণ নিজৰ মাক দেউতাকে টিকট কৰি দিয়া নাই তেখেতসকলে জোৰ জবস্তি কৰি তেখেত টিকট কৰি লৈছিল কিন্তু যাবাৰ টাইমত তেওঁৰ গাড়ী খৰচা বেলেগকে নাই কাৰণে মাক দেউতাকক সুধিছিল হয়তো উপায় নাপায় মাক দেউতাকে ধাৰ দুপাৰ কৰি লৈ দিব লগা হৈছে নিউজ ডেস্ক ৰিপৰ্ট দ্য নৰ্থ ইষ্ট টাইমছ